বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্ৰকৃতি সংগঠন আমাৰ বনানীয়ে আয়োজন কৰিলে গছ বিহু মেলা। গহপুৰৰ দুবিয়া বৰিগাঁওস্থিত আমাৰ বনানীৰ গছ বিহু বাকৰিত যোৱা 4 বহাগত গছ বিহু উদযাপন কৰাৰ পাছত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মাকুৱাৰীস্থিত গ্ৰীণ ইয়াৰ্ড ৰিসৰ্টত বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত উদযাপন কৰা হয় গছ বিহু মেলা সামৰণি অনুষ্ঠানৰ। আমাৰ বনানীৰ উদ্যোগত তথা নাৰায়ণপুৰ প্ৰেছ ক্লাব, ত্ৰিবেণী যুৱক সংঘ, জৰাবাৰী শংকৰদেৱ শিশু নিকেতন আৰু গ্ৰীণ ইয়াৰ্ড ৰিসৰ্টৰ সহযোগত গছ বিহু মেলাৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। আমাৰ বনানীৰ সঞ্চালক বকুল গগৈয়ে আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে জৰাবাৰী শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰকৃতি বিষয়ক গীত পৰিৱেশন কৰে। নাৰায়ণপুৰৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক কুমুদ শইকীয়াই শুভ উদ্বোধন কৰা অনুষ্ঠানটোত বিহু গাই নাচি গ্ৰীণ ইয়াৰ্ড ৰিসৰ্টৰ সন্মুখত থকা এজোপা বৃক্ষক বিহুৱান পিন্ধোৱা হয়। বহুসংখ্যক প্ৰকৃতিপ্ৰেমী লোক আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থকা অনুষ্ঠানটোত গছ বিহুৰ শীৰ্ষ গীতত কণ্ঠদান কৰা কণ্ঠশিল্পী সুৰকাৰ প্ৰদীপ কাকতিৰ লগতে গীতটোত সংগীত সংযোজন আৰু সংমিশ্ৰণ কৰা যুৱ সংগীত শিল্পী মানস প্ৰতিম বৰাক আমাৰ বনানীৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখ্য যে আমাৰ বনানীৰ উদ্যোগত নাৰায়ণপুৰত পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা গছ বিহু মেলা পৰৱৰ্তী সময়ত অধিক পৰিসৰত উদযাপন কৰাৰ আশা প্ৰকাশ কৰিছে আয়োজক মণ্ডলীয়ে। নমস্কাৰ, মই চিৰঞ্জীৱ, গ্ৰীণ ইয়াৰ্ড ইক' ৰিজৰ্টৰ স্বত্বাধিকাৰী। আমি আমাৰ বনানীৰ লগত গহপুৰৰ আমাৰ বনানীৰ লগত আজি বিশ্ব পৰিৱেশ দিৱস আমি ইয়াত ইক' ৰিজৰ্টৰ সহযোগত আৰু লগতে লখিমপুৰ নাৰায়ণপুৰ প্ৰেছ ক্লাব আৰু লগতে আমাৰ জৰাবাৰী শিশু নিকেতনৰ সমূহ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষাৰ্থীসকল আমাৰ লগত সহযোগ কৰি আজি গছ বিহুৰ মেলাৰ জৰিয়তে আমি বিশ্ব পৰিৱেশ দিৱসটো উদযাপন কৰিছোঁ। আৰু লগতে আমাৰ এতিয়া ইয়াত প্ৰগ্ৰেম অনুষ্ঠান চলি আছে আৰু এতিয়া আমি লাহে লাহে এতিয়া গছপুলিখিনি আমি ৰুম। আৰু খুব ভাল লাগিছে, দাদাই আজি গহপুৰৰ পৰা আহি আমাৰ লগত সহযোগ কৰি আমাৰ এই অঞ্চলটোৰ কথা চিন্তা কৰিছে। লগতে আমাৰ ৰাইজো ওলাই আহি আমি কামখিনি খুব ধুনীয়াকৈ নিয়াৰিকৈ কৰিব পাৰিছোঁ। আৰু আশা কৰোঁ যে অনাগত দিনবিলাকত আমাৰ এই ৰাস্তা পদূলিবিলাক যাতে খুব ধুনীয়াকৈ সেউজ হৈ থাকক গছ পুলিৰে, সেইটোৱে কামনা কৰোঁ। ধন্যবাদ। আজি ইয়াত নাৰায়ণপুৰ প্ৰেছ ক্লাব, শংকৰদেৱ শিশু নিকেতন, জৰাবাৰী, ত্ৰিবেণী যুৱ সংঘ আৰু গ্ৰীণ ইয়াৰ্ড ৰিজৰ্ট আমি সকলোৱে মিলি গছ বিহু মেলাখন আয়োজন কৰিলোঁ। গছ বিহু আৰু গছ বিহু মেলা জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, গছক শ্ৰদ্ধা সন্মান কৰাৰ এক উৎসৱ, গছ ৰোৱাৰ উৎসৱ, পৰিৱেশ সংৰক্ষণৰ উৎসৱ। 4 বহাগৰ পৰা আমি আগতে এনেই বহাগ মাহতে শেষ কৰোঁ। 2005 চনৰ পৰা আমি 5 জুনত এই গছ বিহু মেলাখন সামৰিবলৈ আয়োজন কৰিছিলোঁ। ইয়াৰ অৰ্থ হ'ল যে বিশ্ব পৰিৱেশ সংৰক্ষণৰ কাৰণে যিহেতু এই গছ বিহু মেলাখনৰ আয়োজন কৰা হয়, তো সেইটো কাৰণে আমি 5 জুনৰ দিনটোতে সামৰণি মাৰোঁ। আৰু সকলোকে মই এটাই অনুৰোধ জনাম, এজন মানুহে এবছৰত এজোপা গছ ৰুই ডাঙৰ কৰক, যিমান বয়স সিমানজোপা গছ ৰুওক। আৰু যদি এই কাম পৃথিৱীৰ প্ৰত্যেকজন মানুহে যদি নিজৰ নৈতিক দায়িত্বৰ কৰ্তব্য বুলি ভাবি যদি গছ ৰুই ডাঙৰ কৰে, তেতিয়াহ'লে 5 বছৰ পাছত পৃথিৱীখন কুল ডাউন হৈ যাব। মই সেয়ে সকলোকে আহ্বান জনালোঁ।